हेलो नमस्कार बहुत दिনৰ মূৰত আপোনালোকৰ মাতলৈ আহিছো আৰু গৰম বন্ধ বুলি এবাৰ কতো যোৱা হোৱা নাই আবতৰীয়া পিকনিক এটা লৈ আহিছো আসলতে পিকনিক নাছিলে ঘৰৰ পৰা চাউল দি পঠিয়াইছিল ফেৰিত আৰু নিমাটি ঘাটলৈ আহিছিলো গাড়ীৰে চাউলখিনি নিবলৈ আৰু লগতে আহিলে আমাৰ ভাগিন আৰু ভতিজি চাৰিজনী আহিছে আমি ভাবিলো যে নিমাটি ঘাটলৈ আহিলে যেতিয়া নিমাটি ঘাটতে আৰু কাখতে তেওঁলোকক এহাজ ঘৰতে বনাই মেলি আনিছো একেলগে গুটেখিনি খুৱাই ফুৰ্তি কৰাই পেলাই ইয়াৰ পৰা লৈ গুছি যাম হিহত কেজনী যেহেতু জীৱনত প্ৰথমবাৰৰ কাৰণে এনেকুৱা ডাঙৰ ডাঙৰ ফেৰি দেখিছে আৰু ইহঁতক ফেৰিখন দেখুৱাই লগতে ফেৰিত উঠাই দিলো ইহঁতৰ ইমানে ফুৰ্তি ফেৰিৰ পৰা নামিয়ে নাযাওঁ তেনেকুৱা কৰিছে আৰু অলপ ফটো চটো উঠাই ললো বেছি দূৰলৈ নহয় দে এইখিনিতে হিহত কেজনীক ফেৰিত উঠাই দেখুৱাৰ পাছত আমি খোৱা জায়গা এটা বিচাৰি আহিলো নদীৰ পাৰলৈ নদীৰ পাৰতে আমি বহি লৈছো এতিয়া কি আনিছে গম নাপাওঁ কি বনাই দি পঠাইছে মাকে চাব লাগিব আমাৰ পিকনিকৰ সদস্য এই কিজনে কোন আহিছে এবাৰ হাই কৈ দিয়া কোন আহিছে হাই সুইটি দাস বিটুল দা কাংকান আৰু কাংকান তাৰ পিছত মই প্ৰথমতে হটকেছটো খুলিবলৈ আৰম্ভ কৰো গাহৰি মাংস বনাই পেলাই দি পঠাইছে আৰু এইপিনে ভাত আছে বেলেগ একো আইটেম নাই গাহৰি মাংস আৰু ভাত এইখিনিকে আমি এতিয়া ভগাই মেলি সিহঁতক খুৱাম আমি সকলোৱে খাই ইয়াৰ পৰা গুচি যাম ঘৰ গিলাসৰ কাৰণে কাজিয়া কৰিছে কাংকান আৰু দাস বিদুলাই ভাত বাঢ়িবলৈ আৰম্ভ কৰিছে ভাত বাঢ়ি হলে সকলোৱে খাইব ইয়াৰ পৰা আকৌ সোনকালে ঘূৰি যাবগে লাগিব শিৱসাগৰলৈ এনেকৈ নদীৰ পাৰত বহি খোৱাৰ মজাই বেলেগ তাতে আজি এক গুলিত দুই শিকাৰ কৰা হ'ল আহিছিলো ঘৰৰ পৰা দি পঠিওৱা চাউলখিনি ফেৰিৰ পৰা লৈ যাবলৈ আৰু লগতে ভাত আঞ্জা বনাই দি পঠালে এই সৰু সৰু ছোৱালী কেইজনীক আনি পেলাই ইয়াত একেলগে এসাজ খালোঁ তেওঁলোকৰ মনতো ফূৰ্তি লাগিল আৰু খাই বৈ হোৱাৰ পাছত আমি সকলো উভতিলোঁ ঘৰলৈ আৰু এনেদৰে আমাৰ ভিডিঅ'টি আগলৈকে সকলোৱে ছাপোৰ্ট কৰি যাব চাই থাকিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ ধন্যবাদ